2024 চন বিদায় দিয়া উদ্দেশ্যে ওলাই গ'লোঁ অৰুণাচলৰ নামচাই আলুবাৰীলৈ। তাতে দিনটো কটালোঁ। বিৰাট ধুনীয়া এটা পৰিৱেশ, পাহাৰীয়া জেগা, শিলৰ মাজে মাজে অলপ অলপ পানী। আচলতে পিকনিক বুলি ক'লে এনেই ভাল লাগে। তাতে ল'ৰাটোৱে মই পানী পাইতো ক'ব নোৱাৰা হৈছোঁ। তাতে অলপ অলপ শিলগুটিৰ মাজে মাজে মাছ আছে। ই আৰু দেউতাকে পূৰা মাছ ধৰিলে। মানে সময়কণ কেনেকৈ গ'ল, কি কৰিলোঁ মানে বুজাব নোৱাৰোঁ আচলতে। অলপ অলপ ফটো ধৰি ৰাখিলোঁ ভিডিঅ' আকাৰে। ফটো মৰা নহ'লে, খুব কমেই হ'ল। ভাত পানী খোৱাৰ পিছতহে ফটো মাৰিছোঁ। আচলতে এনেকুৱা নিৰিবিলি পৰিৱেশ কেতিয়াবা প্ৰয়োজন হয়। সেইদিনাখন পিকনিক স্পটত বৰ বেছি মানুহ নাছিলে, খুব কম আছিলে। তাৰপিছত তাৰ পৰা ওলাই আহি আমি গল্ডেন পাগোডালৈ গ'লোঁ। গল্ডেন পাগোডাত সন্ধ্যা লাগিলে, 7টামান বাজিলে। সন্ধ্যা লগা সময়ত গল্ডেন পাগোডাৰ যি মানে পোহৰত মানে জিলিকি উঠে নহয়, সঁচাকৈ মানে সোণৰ টেম্পল, মানে কি ক'ম আৰু, সোণৰ মন্দিৰটোৱে জিলিকি থাকে আঁতৰৰ পৰা। বিৰাট ধুনীয়া এটা পৰিৱেশ এনজয় কৰিলোঁ। তাকে আপোনালোকক দেখালোঁ। নিশ্চয় ভাল লাগিব বুলি আশা কৰিলোঁ। আজিলৈ ৰাখিছোঁ। বাই বাই।